নমস্কাৰ, এই মুহূৰ্তত আহি পৰিছে অসমবাসী ৰাইজৰ কাৰণে একেবাৰে গুৰুত্বপূৰ্ণ খবৰ। অসমৰ লাখ লাখ ধনী দুখীয়া পৰিয়ালৰ বাবে এটা ডাঙৰ খবৰ। তাত অৰুণোদয় ধন ৩,০০০ টকালৈকে বৃদ্ধি কৰিলে চৰকাৰে। লগতে হাজাৰ হাজাৰ মহিলাৰ নাম কৰ্তন কৰিব অৰুণোদয় পৰা। লগতে এইকেইটা কাম কৰক, নহ'লে নাপাব অৰুণোদয় ধন। লগতে ইতিমধ্যে অসম চৰকাৰে ২০২৬ আৰু ২৭ বৰ্ষৰ বিত্তীয় বাজেট দাখিল কৰিলে চৰকাৰে। আত্মসহায়ক গোটৰ মহিলাসকলক চৰকাৰে পুনৰ দিব ২৫,০০০ টকা। লগতে চিএম ত্ৰিপুলে ৩.0ৰ জৰিয়তে 10 লাখ যুৱক যুৱতীসকলক দিব 2 লাখ টকা। লগতে মুখ্যমন্ত্ৰী নিযুত মইনা আঁচনিৰ নতুনকৈ চৰকাৰী চাকৰি, লগতে চৰকাৰী পকীঘৰৰ পৰা আৰম্ভ কৰি যুৱক যুৱতীসকলৰ বাবে নতুনকৈ কেইবাটাও আঁচনি আৰম্ভ কৰিলে চৰকাৰে। গতিকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাওক আৰু ভালদৰে বুজি লওক। তলক ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু আজিৰ প্ৰথমটো খবৰ হৈছে ৰাজ্যৰ লাখ লাখ ধনী দুখীয়া দৰিদ্ৰ পৰিয়ালৰ বাবে এটা ডাঙৰ খবৰ, কিয়নো ইতিমধ্যে অসম চৰকাৰে ২০২৬ আৰু ২৭ বৰ্ষৰ বাজেট দাখিল কৰিলে। লগতে নতুন বাজেটত কি নতুন নিয়ম আনিলে, লগতে কেনেকুৱা চাকৰি পাব, লগতে কোনসকল মহিলাই উপকৃত হ'ব, আপডেটটো এবাৰ চাই লওক। বাজেট ২০২৬ আৰু ২৭ 20ৰো অধিক বৃহৎ ঘোষণা কৰিলে বিধানসভাত দাখিল ২০২৬ আৰু ২৭ বৰ্ষৰ পূৰ্ণাংগ বাজেট। লগতে বাজেট দাখিল বিত্তমন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ সৈতে। ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰৰ দ্বিতীয় কাৰ্যকালৰ প্ৰথমখন বাজেট ইতিমধ্যে দাখিল কৰিলে। বাজেটত সন্নিৱিষ্ট বহুকেইটা গুৰুত্বপূৰ্ণ সংকল্প ইতিমধ্যে ঘোষণা কৰিছে জয়ন্ত মল্ল বৰুৱাই। আগষ্ট মাহৰ পৰা পুনৰ বিতৰণ কৰা হ'ব অৰুণোদয় আঁচনি 3.0ৰ জৰিয়তে ধন। আগষ্ট মাহৰ পৰা ৰেহাই মূল্যত পাব হিতাধিকাৰীসকলে লাভ কৰিব ৰেচন কাৰ্ডৰ জৰিয়তে বিনামূলীয়াকৈ সামগ্ৰী। বহু বিবাহ কৰা কোনো লোকে নাপাব চৰকাৰী আঁচনিৰ সুবিধা বুলি ঘোষণা কৰিছে। লগতে লাখপতি বাইদেউসকলৰ ক্ষেত্ৰতো ডাঙৰ ঘোষণা, যিসকল আত্মসহায়ক গোটৰ মহিলা আছে। জনমূৰি আয় ১,৮৫,৪২৯ টকালৈকে বৃদ্ধি কৰিলে। নিজা উৎসৰ ৰাজহুৱা বৰঙণি 50% বৃদ্ধিৰ লক্ষ্য ইতিমধ্যে চৰকাৰৰ। লগতে 5 বছৰত 2 লাখ নিযুক্তিৰ লক্ষ্য হৈছে ইতিমধ্যে ৰাজ্য চৰকাৰ। গতিকে নিবনুৱাসকলৰ বাবে এটা সুখবৰ, শীঘ্ৰেই স্বাস্থ্য বিভাগত দিব বৃহৎ নিযুক্তি বুলি ইতিমধ্যে বিত্তমন্ত্ৰীয়ে ঘোষণা কৰিলে। মুঠ ৩৩,২৪০টা পদত নিযুক্তি দিব চৰকাৰে। লগতে এটকাও ঘোষ নিদিয়াকৈ চাকৰি লাভ কৰিব যিসকল যোগ্য যুৱক যুৱতীসকল আছে। 7খন বিশ্ববিদ্যালয়লৈ পৰ্যায়ক্ৰমে 100 কোটি টকা দিব বুলি ঘোষণা কৰিছে। লগতে চাহ শ্ৰমিকৰ 1,44,000 পৰিয়ালে ভূমি পট্টা লাভ কৰিব। গৃহহীন প্ৰতিটো পৰিয়ালে লাভ কৰিব চৰকাৰী পকীঘৰ, অৰ্থাৎ চৰকাৰী ঘৰ নোপোৱাসকলৰ বাবে এটা সুখবৰ। ছেপ্টেম্বৰৰ পৰা স্নাতক শিক্ষাৰ্থীয়ে পাব 2,000 টকা প্ৰতি মাহে। 25 ডিচেম্বৰত শুভাৰম্ভণি হ'ব মিছন বসুন্ধৰা 4.0। চাহ বাগিচাৰ গৰ্ভৱতী মহিলাসকলক 15,000 টকাৰ আৰ্থিক সাহায্য প্ৰদান কৰা হ'ব বুলি ঘোষণা কৰিছে। লগতে অক্টোবৰ মাহৰ পৰা আৰম্ভ হ'ব নিযুত মইনা আঁচনি। লগতে আগষ্ট মাহৰ পৰা আবেদনৰ প্ৰক্ৰিয়াটো আৰম্ভ হ'ব নিযুত মইনা আঁচনিৰ বাবে। লগতে আগষ্ট মাহৰ পৰা 621 গৰাকী উদাসীন ভকতক আৰ্থিক সাহায্য প্ৰদান কৰা হ'ব। SC ST আদিবাসীসকলক প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে জলপানী প্ৰদান কৰিব চৰকাৰে। লগতে চাকৰি প্ৰত্যাশী যুৱক যুৱতীসকলৰ বাবে এটা সুখবৰ, স্বাস্থ্য বিভাগত ৩৩,২৪০টা পদত শীঘ্ৰেই হ'ব নিযুক্তি। ৰাজ্যৰ লাখ লাখ যুৱক যুৱতীসকলৰ বাবে এটা সুখবৰ, কিয়নো নতুনকৈ ৰাজ্য চৰকাৰে শীঘ্ৰেই স্বাস্থ্য বিভাগত দিব বৃহৎ নিযুক্তি বুলি ইতিমধ্যে ঘোষণা কৰিছে বিত্তমন্ত্ৰীগৰাকীয়ে। মুঠ ৩৩,২৪০টা পদত নিযুক্তি দিব স্বাস্থ্য বিভাগত। আৰু যোগ্য প্ৰাৰ্থীসকলে বিজ্ঞাপন প্ৰকাশ হ'লে কৰিব পাৰিব আবেদন, অৰ্থাৎ যিসকলে যোগ্য হ'ব তেওঁলোকে আবেদন কৰিব পাৰিব। এটকাও ঘোষ নিদিয়াকৈ চাকৰি লাভ কৰিব যোগ্য যুৱক যুৱতীসকলে। বিধানসভাত মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ ডাঙৰ ঘোষণা। গতিকে আপোনালোকে ইতিমধ্যে সকলোৱে গম পালে যে ২০২৬ আৰু ২৭ বৰ্ষৰ অসমৰ যিখিনি বাজেট ইতিমধ্যে দাখিল কৰিলে বিত্তমন্ত্ৰী জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়াই। গতিকে ৰাজ্যৰ লাখ লাখ দুখীয়া দৰিদ্ৰৰ পৰা আৰম্ভ কৰি যিসকল নিবনুৱা যুৱক যুৱতীসকল আছে, অৰ্থাৎ চাকৰি প্ৰত্যাশী আছে, তেওঁলোকৰ বাবেও এটা সুখবৰ, কিয়নো ৰাজ্যত নতুনকৈ অৰ্থাৎ অহা 5 বছৰত 2 লাখ নিবনুৱা যুৱক যুৱতীসকলক দিব চৰকাৰী চাকৰি। লগতে স্বাস্থ্য বিভাগত অতি শীঘ্ৰেই নতুনকৈ 33,000 চাকৰিৰ বাবে বিজ্ঞাপন মুকলি কৰিব। লগতে যিসকল নিযুত মইনা আঁচনিৰ বাবে ৰৈ আছে তেওঁলোকৰ বাবে এটা সুখবৰ, কিয়নো নতুনকৈ নিযুত মইনা আঁচনিৰ জৰিয়তে আবেদন কৰিব পাৰিব। লগতে আত্মসহায়ক গোটৰ মহিলাসকলৰ বাবেও এটা সুখবৰ, কিয়নো আত্মসহায়ক গোটৰ মহিলাসকলক চৰকাৰে পুনৰ দিব 25,000 টকা। লগতে চৰকাৰী ঘৰ নোপোৱাসকলৰ বাবে এটা ডাঙৰ খবৰ, কিয়নো চৰকাৰী ঘৰ নাপালেও সুখবৰ, কাৰণ ৰাজ্যত নতুনকৈ 1 কোটি চৰকাৰী ঘৰ নিৰ্মাণ কৰিব। গতিকে যিসকল যোগ্য পৰিয়াল হয় তেওঁলোকে আবেদন কৰিব পাৰিব। গতিকে এই ভিডিঅ'টো ৰাজ্যৰ সকলো দুখীয়া দৰিদ্ৰ মধ্যবিত্ত পৰিয়ালৰ মাজলৈ শ্বেয়াৰ কৰি দিব, যাতে এই ভিডিঅ'টো চাই সকলোৱে আপডেটখিনিৰ কথা জানিব পাৰে। আৰু আজিৰ পৰৱৰ্তী খবৰটো হৈছে অৰুণোদয় আঁচনিক লৈ। অৰুণোদয় আঁচনিৰ পৰা হাজাৰ হাজাৰ মহিলাৰ নাম কৰ্তন কৰিব। লগতে ইতিমধ্যে বিত্তমন্ত্ৰী জয়ন্ত মল্ল ডাঙৰীয়াই কি আপডেট দিছে চাই লওক।
আগষ্ট মাহৰ পৰা প্ৰদান কৰা হ'ব অৰুণোদয় আঁচনিৰ ধন। বহু হিতাধিকাৰীসকলৰ নাম কৰ্তন হ'ব অৰুণোদয় আঁচনিৰ তালিকাৰ পৰা। কোনে কোনে বঞ্চিত হ'ব অৰুণোদয় আঁচনিৰ পৰা? আগষ্ট মাহৰ পৰা পুনৰ বিতৰণ কৰা হ'ব অৰুণোদয় আঁচনিৰ ধন। লাখ লাখ অৰুণোদয় আঁচনিৰ হিতাধিকাৰী মহিলাসকলৰ বাবে এটা অত্যন্ত সুখবৰ, কিয়নো যোগ্য প্ৰত্যেকগৰাকী হিতাধিকাৰীসকলে লাভ কৰিব আগষ্ট মাহৰ পৰা অৰুণোদয় আঁচনিৰ ধন। অযোগ্যসকলে বাদ পৰিব অৰুণোদয় আঁচনিৰ ধন লাভৰ পৰা বুলি ইতিমধ্যে বিত্তমন্ত্ৰীগৰাকীয়ে ঘোষণা কৰিছে। লগতে বিধানসভাত ডাঙৰ ঘোষণা বিত্তমন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ হাজাৰ হাজাৰ মহিলাৰ বাবে। আগষ্ট মাহৰ পৰা পুনৰ বিতৰণ কৰা হ'ব অৰুণোদয় আঁচনি 3.0 ৰ জৰিয়তে ধন। লাখ লাখ অৰুণোদয় আঁচনি হিতাধিকাৰীসকলৰ বাবে এটা ভাল খবৰ দিলে বিত্তমন্ত্ৰীগৰাকীয়ে। লগতে অৰুণোদয় আঁচনি হিতাধিকাৰীসকলৰ বাবে এটা জৰুৰী খবৰ, কিয়নো লিংক কৰক বেংক একাউণ্টৰ সৈতে আধাৰ কাৰ্ড, অন্যথা নহ'লে নাপাব আপোনালোকে অৰুণোদয় আঁচনিৰ জৰিয়তে আগষ্ট মাহৰ যি ধন দিব আপোনালোকৰ বেংক একাউণ্টত, সেই টকাটো নাপাব। গতিকে ৰাজ্যৰ লাখ লাখ মহিলাৰ বাবে এটা অত্যন্ত সুখবৰ। আপোনালোকে আহিবলগীয়া অৰ্থাৎ আগষ্ট মাহৰ 10 তাৰিখে অৰুণোদয় আঁচনি 3.0 ৰ জৰিয়তে লাভ কৰিব 3,000 টকা পৰ্যন্ত। কিন্তু এই টকা 3,000 টকাও দিব পাৰে, 2,500 টকাও দিব পাৰে, এতিয়ালৈকে চৰকাৰে ঘোষণা কৰা নাই। লগতে বন্ধুসকল, ইতিমধ্যে আপোনালোকে সকলোৱে গম পালে যে বেংকৰ লগত যদি আধাৰ কাৰ্ড লিংক নাৰাখে তেনেহ'লে অৰুণোদয় আঁচনিৰ ধন নাপাব আগষ্ট মাহৰ 10 তাৰিখে। লগতে যদি বেংকৰ কিবা KYC আপডেট দিবলগীয়া আছে আপোনালোকে অতি শীঘ্ৰেই দি লওক। যদি নিদিয়ে তেনেহ'লে কিন্তু আপোনালোকে অৰুণোদয় আঁচনিৰ ধনৰ পৰা বঞ্চিত হৈ থাকিব। লগতে যিসকল মহিলাৰ নাম কৰ্তন কৰিব, অৰ্থাৎ যিসকল অযোগ্য হ'ব তেওঁলোকৰ নাম কৰ্তন কৰিব, আৰু যিসকল যোগ্য মহিলা হৈ অৰুণোদয় আঁচনিৰ পৰা বঞ্চিত হৈ আছে তেওঁলোকক পুনৰ অৰুণোদয় আঁচনিৰ বাবে ফৰ্ম বিতৰণ কৰিব। যোগ্য মহিলা নতুনকৈ আবেদন কৰিবলৈ হ'লে আগষ্ট মাহৰ পৰা গাঁও পঞ্চায়তৰ যোগেদি আবেদন কৰিব পাৰিব বুলি ইতিমধ্যে ঘোষণা কৰিছে। গতিকে ৰাজ্যৰ লাখ লাখ অৰুণোদয় আঁচনি হিতাধিকাৰীসকলৰ বাবেও এটা অত্যন্ত সুখবৰ। এই ভিডিঅ'টো সকলোৰ মাজলৈ শ্বেয়াৰ কৰি দিব। আৰু আজিৰ পৰৱৰ্তী খবৰটো হৈছে ৰাজ্যবাসীৰ বাবে আন এটা ডাঙৰ খবৰ। চৰকাৰী ঘৰ নোপোৱাসকলৰ বাবে এটা অত্যন্ত সুখবৰ, কিয়নো চৰকাৰে এটা ডাঙৰ সিদ্ধান্ত কৰিছিলে যে অসমত যাতে এঘৰৰ অৰ্থাৎ এটা পৰিয়ালৰ কেঁচা ঘৰত থাকিব নালাগে। আপডেটটো চাই লওক। আপুনি চৰকাৰী ঘৰৰ বাবে আবেদন কৰিলেনে? যদি কৰা নাই, নতুনকৈ 1 কোটি লোকে চৰকাৰী ঘৰ পাব। অনলাইনত কেনেকৈ আবেদন কৰিব, অফলাইনত কেনেকৈ আবেদন কৰিব, আগলৈ চাওক। আপুনি চৰকাৰী ঘৰৰ বাবে আবেদন কৰিলেনে? নতুনকৈ 1 কোটি লোকে লাভ কৰিব চৰকাৰী পকী ঘৰ বুলি ইতিমধ্যে ঘোষণা কৰিছে চৰকাৰে। কেনেকৈ কৰিব ইয়াৰ বাবে আবেদন, অৰ্থাৎ ক'ত কেনেকৈ কৰিব, অফলাইন নে অনলাইন, আগলৈ চাওক। কি নথিপত্ৰৰ প্ৰয়োজন হ'ব? 5বিধ নথিৰে আপোনালোকে কৰিব পাৰিব চৰকাৰী ঘৰৰ বাবে আবেদন। আবেদনকাৰীৰ আধাৰ কাৰ্ড লাগিব, পৰিয়ালৰ সদস্যসকলৰো আধাৰ কাৰ্ড লাগিব এতিয়াৰে পৰা। লগতে আয়ৰ প্ৰমাণপত্ৰ, আবেদনকাৰীসকলৰ সক্ৰিয় বেংক একাউণ্ট লাগিব, আৰু মাটিৰ দলিল প্ৰয়োজন হ'ব আবেদনৰ সময়ত। লগতে ৰেচন কাৰ্ড থকাটো বাধ্যতামূলক। আৰু প্ৰথমতে আপুনি যাব লাগিব PMAYMIS.government.in পৰ্টেললৈ, আৰু তাৰ পিছতে আপোনালোকে আবেদনৰ পূৰ্বে কৰা হ'ব যোগ্যতা নিৰ্ধাৰণ, অৰ্থাৎ এলিজিবিলিটি চেক, আপুনি যোগ্য হয় নে নহয় চৰকাৰী ঘৰৰ বাবে। তাৰ পাছতে আপুনি ঘৰতে বহি কৰিব পাৰিব আবেদন, যদি আপোনালোকৰ ঘৰত এইকেইটা নথিপত্ৰ আছে। আবেদন সম্পূৰ্ণ হ'লে ঘৰৰ তালিকাত অন্তৰ্ভুক্ত হিতাধিকাৰীসকলৰ নাম, আৰু তালিকাত নাম আহিলে লাভ কৰিব চৰকাৰী পকী ঘৰ। গতিকে ৰাজ্যত যিসকল দুখীয়া দৰিদ্ৰ পৰিয়াল এতিয়ালৈকে চৰকাৰী ঘৰ পোৱা নাই তেওঁলোকৰ বাবে এটা সুখবৰ, কিয়নো নতুনকৈ 1 কোটি চৰকাৰী ঘৰ নিৰ্মাণ কৰিব অহা 5 বছৰত, যাতে অসমত কোনো এঘৰ কেঁচা ঘৰ নাথাকে, কোনো এটা পৰিয়ালে কেঁচা ঘৰত থাকিব নালাগে। তাক লৈ ইতিমধ্যে বাজেটত অৰ্থাৎ বিধানসভা বাজেটত ডাঙৰ ঘোষণা কৰিছে। আৰু অসমৰ যি বাজেট 2026 আৰু 27 বৰ্ষত তাতে উল্লেখ কৰিছে যে নতুনকৈ চৰকাৰী পকী ঘৰ নোপোৱা লোকে নতুনকৈ চৰকাৰী ঘৰ আবেদন কৰিলে লাভ কৰিব। আৰু চৰকাৰী ঘৰ মোবাইলত যদি আবেদন কৰিবলৈ অসুবিধা হয় তেনেহ'লে ওচৰ চুবুৰীয়া CSC চেণ্টাৰ দোকানৰ সৈতে যোগাযোগ কৰি অনলাইনৰ মাধ্যমত আবেদন কৰিব পাৰিব। যোগ্য মহিলা বা যোগ্য পৰিয়াল হ'লে লাভ কৰিব চৰকাৰী পকী ঘৰ। জাষ্ট আপোনালোকৰ ৰেচন কাৰ্ড থকাটো বাধ্যতামূলক, আৰু বছৰি 4 লাখ টকাৰ আয়ৰ ভিতৰত হ'লেহে লাভ কৰিব চৰকাৰী পকী ঘৰ। লগতে বন্ধুসকল, ইতিমধ্যে আপোনালোকে সকলোৱে গম পালে যে অসমৰ 2026 আৰু 27 বৰ্ষৰ যিখন বাজেট দাখিল কৰিলে সম্পূৰ্ণ তথ্য দাঙি ধৰা হ'ল এইটো ভিডিঅ'ৰ মাধ্যমত। আপোনালোকে ইতিমধ্যে সকলোৱে গম পালে। লগতে অক্টোবৰ মাহৰ পৰা আৰম্ভ হ'ব নিযুত মইনা আঁচনি, নিযুত বাবু আঁচনি। আগষ্ট মাহৰ পৰা হ'ব আৰম্ভ আবেদনৰ বাবে প্ৰক্ৰিয়া। গতিকে ৰাজ্যৰ লাখ লাখ হিতাধিকাৰীসকলৰ বাবে এটা ডাঙৰ খবৰ। লগতে CM ত্ৰিপুলৰ জৰিয়তে এইবছৰ 50,000 যুৱতীক সাহায্য কৰা হ'ল। 5 বছৰত 10 লাখ যুৱক যুৱতীসকলক উদ্যোগিক ক্ষমতা সম্পূৰ্ণ লক্ষ্য হৈছে ৰাজ্য চৰকাৰ। গতিকে
যিসকল CM তিৰুপুৰলৈ আবেদন কৰিম বুলি ভাবিছে তেওঁলোকৰ বাবে এটা ডাঙৰ খবৰ, কিয়নো চৰকাৰে নতুনকৈ হাজাৰ হাজাৰ নিবনুৱা যুৱক যুৱতীসকলক ষ্টাৰ্টআপ কৰিবলৈ আৰু এই 2 লাখকৈ টকা দিব বুলি ইতিমধ্যে ঘোষণা কৰিছে। যিসকলে যোগ্য হ'ব তেওঁলোকে আবেদন কৰিলে নিশ্চয় এই টকাটো লাভ কৰিব। গতিকে ৰাজ্যৰ লাখ লাখ দুখীয়া, দৰিদ্ৰ আৰু মধ্যবিত্ত পৰিয়ালৰ বাবে আজি আছিলে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ, আৰু এই ভিডিঅ'টো ৰাজ্যৰ সকলোৰে মাজলৈ শ্বেয়াৰ কৰি দিব, যাতে এই ভিডিঅ'টো চাই সকলোৱে এই আপডেটখিনিৰ কথা জানিব পাৰে আৰু এইখিনি চাই যাতে সকলোৱে উপকৃত হয়। লগতে বন্ধুসকল, যদি আপোনালোকে এই আঁচনিকেইটাৰ বিষয়ে বা যিকোনো আঁচনি ক্ষেত্ৰত কিবা সুধিবলগীয়া বা জানিবলগীয়া আছে আপোনালোকে মোক কমেণ্ট কৰি জনাবলৈ নাপাহৰিব, আৰু লগতে মই নিশ্চয় ৰিপ্লাই দিম। লগতে বন্ধুসকল, আপোনালোকে এই ভিডিঅ'টো ক'ৰ পৰা চাই আছে সকলোৱে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব, আৰু ভিডিঅ'টিত এতিয়া লাইক কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। গতিকে বন্ধুসকল, আজি আছিলে এইটো এটা ইনফৰ্মেটিভ ভিডিঅ' আৰু গুৰুত্বপূৰ্ণ খবৰ। ভিডিঅ'টো চাই কেনেকুৱা পালে? যদি ভাল পালে চেনেলটো নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব। কিবা সুধিবলগীয়া বা জানিবলগীয়া আছে আপোনালোকে মোক কমেণ্ট কৰি জনাব, মই নিশ্চয় ৰিপ্লাই দিবলৈ চেষ্টা কৰিম। লগতে এই ভিডিঅ'টো ৰাজ্যৰ সকলো মহিলা তথা সকলো ব্যক্তিৰ মাজলৈ শ্বেয়াৰ কৰি দিব। ধন্যবাদ। জয় আই অসম।